হেৰি আপুনি এইবোৰ কি কাম কৰিলে বাৰু আমাৰ কথা এবাৰ কিয় চিন্তা নকৰিলে মোৰ কথা বাৰু চিন্তা নকৰে নালাগে এই ছোৱালীজনীৰ কথা আপোনাৰ মনলৈ নাহিল নে আপুনি এনেকুৱা কাম কৰিব পাৰিলে মোহিত কি শুনি আছা তুমি এইবোৰ এজনী উলিয়াই নপঠিওৱা কিয় মই তোমাক কি চৰ্ত দি তোমালৈ বিয়া হৈ আহিছিলো হা তুমি যদি আগৰ পত্নী আৰু তোমাৰ ছোৱালীক উলিয়াই পঠাবা তেতিয়াহে মই তোমাৰ লগত বিয়া হ'ম বুলি কৈছিলো আৰু তুমি সেইটো চৰ্ত মানি লৈছিলা সেইবাবে মই তোমাৰ লগত বিয়া হৈ আহিছিলো তুমি যদি এতিয়া ইহঁতক উলিয়াই নিদিয়া মই কিন্তু গুচি যাম এতিয়াৰ পৰা কৈ দিছো নহয় নহয় প্ৰিয়া তুমি কিয় ওলাই যাবা আকৌ নাই নাই মই সিহঁতক উলিয়াম নহয় তুমি ওলাই যাব নোৱাৰা ৰবা মই কৈ আছো নহয় সিহঁতে কথা শুনা নাই দেখিছানে নাই ঐ শুনিছনে নাই হা ওলাই যায় এতিয়া দুইজনী ইয়াৰ পৰা তই শুনিছনে নাই ইমান সময়ৰ পৰা কৈ আছো ওলাই যাবলৈ কাৰণে কি কান্দা কুটাখন কৰি আছো হা এতিয়াৰ পৰা এইজনী মোৰ পত্নী তই নহয় ওলাই যা নিজৰ জীয়েৰক লৈ এখন ঘৰৰ পৰা ওলাই যা আপুনি কিয় এনেকুৱা কৰিছে আমাৰ কথাটো এবাৰ চিন্তা কৰক আমি কলৈ যাম এই সৰু ছোৱালীজনীক লৈ মই কলৈ যাম বাৰু সেইজনী জানো আপোনাৰ ছোৱালী নহয় তাইলেও আপোনাৰ বেয়া লগা নাই নে আপুনি যে আকৌ বিয়া পাতি আনিলে আমি কলৈ যাম বাৰু আপোনাৰ অবিহনেনো আমাৰ আছে কোন আমাক ঘৰৰ পৰা নুলিয়াব এটা চুকতে পৰি থাকিম লাগিলে আমাক নুলিয়াব মোক কাম কৰা মানুহ হিচাপে ৰাখক এখন ঘৰত মই সকলো কাম বনকে কৰি দিম তথাপিও এখন ঘৰৰ পৰা ওলাই যাবলৈ নিদিব কলৈ যাম আমি কিয় আমাক উলিয়াই দিছে ঐ চুপ থাকচোন কাটা কুটা বন্ধ কৰ তোক ওলাই যাবলৈ কৈছে ওলাই যা ভালে ভালে কথা বেয়া হ'ব কিন্তু এইখন আজিৰ পৰা মোৰ ঘৰ ইয়াত মই কাক ৰাখো কাক নেৰাখো মোৰ কথা তহঁতক মোৰ ৰাখিবলৈ মন নাই সেইবাবে ভালে ভালে ওলাই যা ইয়াৰ পৰা শুনিছনে নাই মোৰ মানুহজনী কি কৈছে শুনিছনে নাই ওলাই যা দেউতা অ দেউতা তুমিচোন মোক ইমান ভাল পোৱা মোলে চকলেট লৈ লৈ আহাচোন আৰু মোক ফুৰাবলৈও নিয়া কিমান মৰম কৰা এতিয়া কি হ'ল তোমাৰ মোৰ ওপৰত কিবা খং উঠি আছে নেকি দেউতা মই কিবা ভুল কৰিলো নেকি মোক ক্ষমা কৰি দিয়া দেউতা আমাক ঘৰৰ পৰা নুলিয়াবাচোন মোক কিয় বেয়া পাইছানো দেউতা আৰু মোৰ যদি কিবা ভুল হৈছে মোক কোৱা মোৰ ভুলৰ শাস্তি মাক নিদিবাচোন দেউতা মাক নিদিবা মায়ে বহুত কষ্ট পাব দেউতা তুমি মোক ইমান মৰম কৰা এতিয়া কি হ'ল মানে দেউতা তুমি কাক লৈ আহিছা আৰু আমাক কিয় ওলাই যাব দিছা দেউতা আমি কলে যাম দেউতা ঐ ছোৱালী চুপ থাক বুলি কৈছো কি নাটক কৰি আছ তহঁত দুইজনী হা কি নাটক কৰি আছ হেৰি এইবোৰ কি নাটক কৰি আছে মানে ইহঁতে মোৰ কিন্তু সহ্য হোৱা নাই মোৰ মাথাটোহে বিষাইছে আৰু কি নাটক দেখাই আছে মানে নহয় একদম এক্টিং বাজ ওলাই যাবলৈ কওক না সোনকালে তই মনে মনে থাক কুলক্ষণী তই মনে মনে থাক তই মোৰ সংসাৰখন ধ্বংস কৰিছ মোৰ সংসাৰখন ধ্বংস কৰি এতিয়া আমাক নাটক কৰি থকা কথা ক'বলৈ আহিছ হা লাজ পোৱা নাই লোকৰ সুখৰ সংসাৰ এখন ধ্বংস কৰি তই লাজ পোৱা নাই হা আমাক এতিয়া এক্টিং কৰা কথা ক'বলৈ আহিছ মোৰ এই কণমানি ছোৱালীজনী ক'ত যাব এতিয়া ক'ত লৈ যাম মই তাইক তই আমাৰ সংসাৰখন ধ্বংস কৰিছ আৰু তইহে উল্টা পুল্টা কথা ক'বলৈ আহিছ হা আমাৰ হাও লাগিব তোৰ ভগৱানে তোক কেতিয়াও সুখত নাৰাখে তই চাই ল'বি তই জীৱনটোত কেতিয়াও সুখী হ'ব নোৱাৰ লোকৰ সুখৰ সংসাৰ ভাঙি তই সুখী হ'ম বুলি ভাবিছ তই কেতিয়াও সুখী হ'ব নোৱাৰ চাৰ্লি তই কাক কথা ক'বলৈ আহিছ চাৰ্লি তই চিনি পোৱা নাই মোক ওলাই যা এতিয়া ওলাই যা আৰু পিটন নাখাওঁতে এখন ঘৰৰ পৰা ওলাই যা ভালে ভালে কৈ দিছো কিন্তু তই মোৰ মানুহজনী কেনেকে ক'বলৈ ক'ত সাহ পালি হা চাৰ্লি ওলাই যা মাৰক আৰু মাৰক মাৰিয়ে পেলাওক আমাক এজনী আপোনাৰ মানুহজনী হ'ল আৰু মই কোন তেন্তে হ'লে আমাক যে পাহৰি গ'ল কিহৰ কাৰণে মানে আমি ক'লে যাম এতিয়া বাৰু য'ত মৰকৈ মোৰ চকুৰ আগৰ পৰা আঁতৰ হয় এতিয়া কৈ দিছো কিন্তু ভালে ভালে নহবা পিটন খাই মৰিবি মোৰ হাতত আঁতৰ হয় ইয়াৰ পৰা জানো এইবোৰৰ মাথাত মাল আছেনে নাই কথা ক'লে নুশুনে কিহৰ কাৰণে জানো মাথাটো বিষুৱাই দিছে আৰু এক্টিং কৰি কৰি মানে মাথাটো একদম শেষ কৰি দিছে ওলাই যাব দিছে ওলাই গ'লে হ'ল কি নাটক কৰি আছে জানো আৰু তাৰপিছত মোহিতে তেওঁৰ প্ৰথম পত্নী আৰু জীয়েকক পিটি ঘৰৰ পৰা বাহিৰ কৰি দিলে দ্বিতীয়গৰাকী পত্নীৰ কথা মতে আৰু তেনেকৈ কান্দি কুটি প্ৰথমগৰাকী পত্নী আৰু ছোৱালীজনী ঘৰৰ পৰা ওলাই গ'ল
কি কৰিব আৰু বেচেৰীহঁতে ক'ত যাব ঘৰৰ পৰাতো উলিয়াই দিলেই গিয়েকে আৰু তাৰপিছত তাইও একো নাজানে সহজ সৰল আছিলে ক'ত যাব কি কথা একো বুজি পোৱা নাছিলে কান্দি কান্দি তেনেকৈ ঘৰৰ পৰা বাহিৰ হৈ গ'ল তাৰপিছত তেনেকৈ দিনটো ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিলে দিনটো গৈ গৈ সন্ধিয়া সময়ত বহুত দূৰ পালেগৈ দুইজনী ভোকেই লঘোণে ঘৰৰ পৰা তেনেকৈ ওলাই গৈ আছে গৈ গৈ এটা জেগাত বহি দিলে আৰু উপায় নাই ক'ত যাব সিহঁতে তাৰপিছত সেইদিনাখন ৰাতি দুইজনী মাক জীয়েকে ফুটপাথতে কটালে ফুটপাথতে ৰাতি যিখন কাপোৰ পিন্ধি গৈছিলে সেইখনকে উৰি ঘূৰি যেন তেনে মাক জীয়েকে কুচমুচ খাই ৰাস্তাতে বহি থাকিলে আৰু তাৰ পিছদিনাখন ৰাতিপুৱাৰ লগে লগে মাকে কাম বিচাৰিবলৈ আৰম্ভ কৰিলে তেনেকৈ গৈ গৈ এঘৰ মানুহত সুধোতে কাম এটা বিচাৰি পালে ঘৰৰ কাম কৰা মানে ঘৰ চাফা কৰা বাচন ধোৱা এইবোৰ কামৰ এজনী মাইকী মানুহ বিচাৰি ফুৰিছিলে মানুহ ঘৰে আৰু তাইক পাই ভালে পালে তাৰপিছত মানুহ ঘৰত তাই কাম আৰম্ভ কৰিলে আৰু মানুহ ঘৰৰ ওচৰতে এটুকুৰ জেগাত তাই যেন তেনে নিজে থাকিবলৈ কাৰণে ছোৱালীজনীক লৈ সৰুকৈ এটা ঘৰ জুপুৰি ঘৰৰ নিচিনা এটা ঘৰ ভাড়া ল'লে ঘৰটোৰ পইচা বেছি নাছিলে কেইটামান পইচা দিলেই হ'ল সেইকাৰণে তাই কামৰ পইচা প্ৰথম এডভান্স লৈ পেলাই সেই ঘৰটো এটা ৰুম যেন তেনে মাক জীয়েক থাকিবলৈ কাৰণে ৰুমটো ভাড়া ল'লে আৰু ভাড়া লৈ জীয়েকক তাতে পঢ়াম বুলি সিদ্ধান্ত কৰিলে তাই ঘৰে ঘৰে কাম বন কৰি ফুৰিলে আৰু জীয়েকক পঢ়িবলৈ কাৰণে স্কুলত নামভৰ্তি কৰাই দিলে ওচৰতে এখন চৰকাৰী স্কুল আছিলে তাতে জীয়েকক নামটো এডমিশ্যন দিয়াই দিলে মাজনী আজি মোৰ মনটো বহুত ভাল লাগিছে তোক যে স্কুলত নামটো ভৰ্তি কৰি দিব পাৰিলোঁ ভালকৈ পঢ়িবি কিন্তু দেই মাজনী কিবা দৰকাৰ হ'লে মোক কবি চিন্তা নকৰিবি মই যিমান পাৰোঁ চেষ্টা কৰিম কষ্ট কৰিম তোৰ কাৰণে তই কিন্তু ভালকৈ পঢ়িব লাগিব দেই মাজনী কিন্তু মা মোৰ অকণো ভাল লগা নাই তোমাক ইমান কষ্ট দিবলৈ মোৰ অলপো ভাল লগা নাই মা মই স্কুল নপঢ়োঁ বাদ দিওঁ তোমাৰ লগত ময়ো কাম কৰিম তুমি ইমান দিনটো কাম কৰি ফুৰা ইমান কষ্ট কৰি ফুৰা লোকৰ ঘৰে ঘৰে ইমান বাচন ধোৱা ঘৰ সাৰা ঘৰ মোচা কিমান কষ্ট কৰা মই দেখিছোঁ নহয় অ' মা ময়ো কাম কৰিম মোকো লৈ যাবা মই স্কুল নপঢ়োঁ দিয়া দেউতাই আমাক উলিয়াই দিয়াৰ পিছৰ পৰা তোমাৰ কিমান কষ্ট হৈছে মই দেখিছোঁ নহয় মই যদি এতিয়া স্কুলত পঢ়িব যাওঁ আৰু তোমাৰ কষ্ট হ'ব মা ইমানবোৰ টকা তুমি ক'ত পাবা মাজনী এইবোৰ তই কি কথা কৈছ আজিয়ে যি কলি আৰু কেতিয়াও নকবি কৈ দিছোঁ মই তোক কিয় কাম কৰাম মই কাম কৰিম তই কাম কৰিব নালাগে তোক যিমান পাৰোঁ মই পঢ়াম তই পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগিব ভাল মানুহ হ'ব লাগিব মই নপঢ়িলোঁ নাই পঢ়া শুনা থকা হয় মোক চাগে দেউতাৰে ইমানখিনি কষ্ট দিবই নোৱাৰিলে হয় কিন্তু তই পঢ়িব লাগিব তোৰ ভৱিষ্যতটো যাতে মোৰ দৰে নহয় সেইবাবে তই পঢ়িব লাগিব মাজনী তই পঢ়িব লাগিব তই কাম কৰা কথা ক'বলৈ আহিছ লোকৰ ঘৰত মই জীয়াই থকালৈকে এইবোৰ কথা নলিয়াবি মাজনী মই কাম কৰিম মই কষ্ট কৰিম যি লাগে মই দিম তোক তই কিয় চিন্তা কৰিছ তই পঢ়িব লাগিব তই ভাল মানুহ হ'ব লাগিব মাজনী তই ডাঙৰ মানুহ হ'ব লাগিব আৰু এনেকুৱা কথা নকবি কৈ দিছোঁ মই প্ৰমিছ কৰ আজি মোক প্ৰমিছ কৰ কথা দে তই যাতে ভালকৈ পঢ়িবি ভালকৈ ৰিজাল্ট কৰিবি কথা দে মোক মাজনী হ'ব দিয়া মা মই তোমাৰ সপোন সকলোবোৰ মই পূৰণ কৰিম মা মই আজি তোমাক কথা দিলোঁ মই ভালকৈ পঢ়িম তুমি যি বিচাৰা মই তাকে কৰিম মা মই তোমাক কোনো কষ্ট হ'বলৈ নিদিওঁ কিন্তু তোমাৰ কাম কৰা ইমানবোৰ কষ্ট কৰা সেইবোৰহে দেখিলে মোৰ বহুত বেয়া লাগে মা সেইবাবেহে কৈছিলোঁ ময়ো তোমাৰ লগত কৰিম তেতিয়া তুমি অলপ কষ্টটো কমকৈ পালা হয় ন মা সেইবাবেহে হ'ব দিয়া তুমি যদি মই পঢ়াটো বিচাৰিছা মই পঢ়িম আৰু ভালকৈ ৰিজাল্ট কৰি দেখাম তোমাক চাবা মা আজি কথা দিলোঁ মই তোমাক মই ভাল ৰিজাল্ট কৰি দেখামেই তোমাক তোমাৰ কষ্টখিনি মই সাৰ্থক কৰিম মা মই পঢ়িম মই কথা দিলোঁ মা এয়াহে মোৰ ভাল মাজনী মোৰ মাজনী তই যে কথাবোৰ বুজি পালি সঁচাকৈ এতিয়াহে মোৰ মনটো ভাল লাগিছে তই মোৰ কাম কৰাবোৰ চাব নালাগে নহয় মোৰ কষ্টবোৰ চাব নালাগে তোৰ কাৰণে মই এইখিনি কৰিব পাৰিম নিজৰ ল'ৰা ছোৱালীৰ কাৰণে এইখিনি হ'বলৈ কৰিব নোৱাৰে নেকি মাকে কৰিব পাৰিম তই মোৰ কথা চিন্তা কৰিব নালাগে তই খালি ভালকৈ পঢ় মোৰ কাৰণে নহ'লেও তই নিজৰ কাৰণে পঢ় মাজনী তোৰ ভৱিষ্যতটোৰ কাৰণে তই যাতে মোৰ দৰে জীৱন কটাবলগীয়া নহয় সেইবাবে তই ভালকৈ পঢ়িব লাগিব তই যি ক মই তাকে কৰিবলৈ চেষ্টা কৰিম তাকে দিবলৈ চেষ্টা কৰিম নোৱাৰিলেওতো অলপ হ'লেও দিব পাৰিম
তই চিন্তা নকৰিবি মই যেতিয়ালৈকে জীয়াই আছোঁ তই ভালকৈ পঢ়িবই লাগিব হ'ব দে এতিয়া বল মই ভাত বনালোঁ ভাতকেইটা খাই লওঁগৈ বল ভাতকেইটা খাই লৈ তই অলপ পঢ়িবি দে মাজনী আজি স্কুল প্ৰথম গৈছ নহয় তই যদি তাত ভালকৈ পঢ়া শুনা কৰি দেখাব পাৰ ছাৰ বাইদেউহঁতেও ভাল পাব হয়নে নহয় কচোন বল তই এতিয়া সোনকালে ভাতকেইটা খাই লগত আৰু কিবা ভোক লাগিলে মোক কবি মই বনাই দিম বল এতিয়া হ'ব মা মই পঢ়িম দিয়া ব'লা ইপিনে ভাত খাই লওঁগৈ মা তুমি কামৰ পৰা আহি পালাহি মা মই মন্দিৰৰ পৰা আহিলোংগৈ মানে মা কালিলৈ মোৰ ফাইনেল পৰীক্ষাৰ ৰিজাল্ট দিব মা সেইবাবে বোলো মন্দিৰৰ পৰা সেৱা এটা কৰি আহোঁগৈ মনটো কিবা ভাল লাগি থকা নাই ৰিজাল্টটোলৈ ভয় লাগি আছে ৰিজাল্টটো ভাল হ'ব মই জানোৱেই তথাপিও কিবা এটা চিন্তা লাগি থাকে নহয় মা সেইবাবে ভগৱানৰ ওচৰত সেৱা কৰি আহিলোংগৈ মনটো অলপ ভাল লাগি আহে আৰু তুমিও তাতে ঘৰত নাই মোৰ অকলে অকলে থাকি একদম বৰ লাগি গৈছেগৈ ইমান দেৰি কৰিছা আজি তুমি কামৰ পৰা আহোঁতে ইমান দেৰিকৈ আহিছা সেইবাবে বোলো তুমি অহালৈকে মই পাই যামহি বুলি মন্দিৰলৈকে গ'লোঁ তোমাৰ অহা বহুত দেৰি হ'ল নেকি মা আৰু মা মই ভাত পানী চব ৰেডি কৰিয়ে থৈছোঁ ময়ো খোৱা নাই তুমি আহিলে খাম বুলি বোলো একেলগে খাম আৰু সেইবাবে ৰৈ আছোঁ ব'লা তোমাৰো চাগে ভোক লাগিছে ন মোৰো ভোক লাগি গৈছে আকৌ ময়ো একো খোৱা নাই ব'লা ভাতকেইটা খাই লওঁগৈ ব'লা মই বাঢ়ি দিম ব'লা মাজনী ইমান ডাঙৰ হ'লনে চাওঁতে চাওঁতে আজি কিমান ডাঙৰজনী হ'লি চাচোন এতিয়া পৰীক্ষাৰ ৰিজাল্টটো দিব বাৰে বাৰে তই ৰিজাল্ট ভালো কৰিছ তোক লৈ মই বহুত গৌৰৱ কৰোঁ মাজনী বহুত গৌৰৱ কৰোঁ পঢ়াৰ লগতে তই মোক কিমান কামতো সহায় কৰি দিয় গোটেই ঘৰৰ কাম তই অকলেই কৰ ভাত পানীও বনাওঁ চব কাম চাচোন মই বাহিৰতহে কৰি আহোঁ ঘৰৰ কামটো তই মোক একোৱেই কৰিব নিদিয় চব ঘৰৰ কামটো তই অকলেই কৰ কিমান ডাঙৰ হৈ গ'ল চাওঁতে চাওঁতে মোৰ ছোৱালীজনী আৰু এতিয়া কালিলৈ ৰিজাল্টটো দি লওক পঢ়ি শুনি হ'ল যেতিয়া এতিয়া তোক আৰু মই বিয়াখন ভাল ল'ৰা এটা চাই বিয়াখন দিব লাগিব তেতিয়া আৰু মই মুক্তি হৈ যাম তোক ভাল এখন ঘৰলৈ উলিয়াই দিব পাৰিলে মোৰ চিন্তাবোৰ দূৰ হ'ব আৰু মাজনী তই সঁচাকৈ মোক বহুতখিনি সহায় কৰিছ একো এটা কথা তই কোনো জোৰ নকৰ এইটো লাগে সেইটো লাগে বুলি বেলেগ ল'ৰা ছোৱালী দেখিছোঁ নহয় কিমান জোৰ কৰে কিন্তু তই কিমান বুজি পোৱা কথাবোৰ মই কাম কৰি আহি ভাগৰ লাগিব বুলি কাম কৰিবলৈ ভাত বনাবলৈ আহি এলাহ লাগিব বুলি তই আকৌ পঢ়াৰ মাজতে ভাত পানীও বনাই থ সঁচাকৈ তোৰ নিচিনা ছোৱালীজনী পাবলৈও মোৰ বহুত ভাগ্য লাগিব বহুত ভাগ্য ভাল মোৰ তোৰ নিচিনা যে ছোৱালীজনী পালোঁ মা এইবোৰ কি কথা কৈ আছা তুমি মোৰহে ভাগ্যখন ভাল তোমাৰ নিচিনা মা এজনী যে পালোঁ তোমাৰ কাৰণেহে মই ইমানখিনি কৰিব পাৰিছোঁ বাৰু ব'লা তুমি কিমান দেৰি হ'ল আহি পোৱা নকলাই আৰু ভোক লাগিছে চাগে মই জানো নহয় ব'লা ভাত খাওঁগৈ ব'লা আৰু কি কৈছা মা বিয়া দিয়া কথা কৈছা মোৰ বিয়াৰ কথা নক'বা মা বিয়াৰ কথা নুলিয়াবা মই এতিয়া বিয়া চিয়া নহওঁ মই আগতে উকিল হ'ম বুজিলা মা মই এতিয়া পঢ়ি শুনি লৈছোঁ যেতিয়া মই এতিয়া উকিল হ'ম উকিলৰ কাৰণে মই পঢ়িব লাগিব বহুতখিনি আৰু সেইবাবে মোক এতিয়া বিয়া চিয়া কথা নক'বা মই উকিল হৈ তোমাক ন্যায় দিম মা তোমাক ন্যায় দিম মই এজন ভাল উকিল হ'মেই মা চাই থাকা তুমি জীৱনত বহুতখিনি কষ্ট পালা মা আৰু মোৰ কাৰণেতো আৰু কষ্ট কৰিছা সেইবাবে মই তোমাৰ কাৰণে এইখিনি কৰিব লাগিব মা মই কৰিম মই তোমাক ন্যায় দিমেই তুমি চাই থাকা মাজনী তই এইবোৰ কি কথা ক'বলৈ লৈছ হা ইমানখিনি পঢ়িলি সেইখিনিয়ে যথেষ্ট আৰু এজন ভাল ল'ৰা পাবলৈ কাৰণে এইখিনিয়ে যথেষ্ট আৰু পঢ়িব নালাগে তই এজন ভাল ল'ৰা চাই বিয়া দিব পাৰিলে মই মুক্তি পাম মাজনী তোক এখন ভাল ঘৰলৈ উলিয়াই দিব পাৰিলে মোৰ সকলো চিন্তা দূৰ হ'ব সকলো কষ্ট দূৰ হ'ব তই মোক একো ন্যায় দিব নালাগে তই এইবোৰ বাদ দে তই এজন ভাল ল'ৰা চাই মই তোক বিয়া দিম তই বিয়া হ'ব লাগিব মাজনী এনেকৈ আৰু কিমান দিন কষ্ট খাই থাকিবি মোৰ লগত কচোন একো মোক ন্যায় নালাগে যি হ'ল হৈ গ'ল আৰু এইবোৰ মই পাহৰি পেলালোঁ তই এইবোৰ পাহৰি যা মাজনী পাহৰি যা নাই মা মই কেতিয়াও এইবোৰ পাহৰি যাব নোৱাৰোঁ তুমি কি কৈছা তোমাৰ কষ্টবোৰ মই দেখি দেখিয়ে ডাঙৰ হৈছোঁ আৰু এইবোৰ কষ্ট মই কেতিয়াও পাহৰি যাব নোৱাৰোঁ মই তোমাক ন্যায় দিমেই মই উকিল হৈ দেউতাক মই শাস্তি দিমেই মা শাস্তি দিমেই মাজনী সেইবোৰ পাহৰি যাওঁ আইজনী সেইবোৰ পাহৰি যা তই এইবোৰ কি মনত পুহি ৰাখিছ কচোন নালাগে তই চাকৰি তাকৰি একো কৰিব নালাগে তই ইমানখিনি পঢ়িলি হ'ব আৰু দে সেইবোৰ কিয় ভাবি আছ আৰু উকিল পঢ়াটো তই কি সৰু কথা বুলি ভাবিছ নেকি হা তই উকিল পঢ়িবলৈ ইমানবোৰ টকা ক'ত পাম কচোন লোকৰ ঘৰত কাম কৰি কৰি যেন তেনে দুবেলা দুমুঠি খাই আছোঁ
তই চৰকাৰী স্কুলত পঢ়িছ কাৰণেহে ইমানখিনি পঢ়াব পাৰিছোঁ আৰু তোৰ ছাৰ বাইদেউহঁতেও তই পঢ়াত চোকা কাৰণে সহায় কৰিছে বহুতখিনি সেইবাবেহে পঢ়াব পাৰিলোঁ তোক কিন্তু তই এতিয়া উকিল পঢ়িবলৈ ক'ত থকা পাবি ইমানবোৰ হা তই ইমান আশা কিয় পঢ়ি ৰাখিছ মনত কচোন তোক কেনেকৈ পঢ়াম মই বাদ দে এইবোৰৰ মাজনী একো ন্যায় নালাগে মোক মা তুমি মোৰ এইটো কথাত একদম বাধা নিদিবা কৈ দিছোঁ মই সৰুৰ পৰাই কষ্ট কৰি পঢ়িছোঁ এজন ভাল উকিল হ'ম বুলি আৰু উকিল হৈ তোমাক ন্যায় দিম বুলি আৰু তোমাক ন্যায় দিয়া মানে মই নিজেও ন্যায় পোৱা মই বহুত কষ্ট পাইছোঁ তুমি কি কৈছা এইবোৰ কিয় পাহৰি যাব দিছা মই পাহৰি যাব নোৱাৰোঁ মা মই উকিল হ'মেই আৰু এটা কথা মা তুমি আৰু কষ্ট কৰিব নালাগে এতিয়া মোৰ কাইলৈ ৰিজাল্টটো দি লওক মই এটা চাকৰি চাই থৈছোঁ মা প্ৰাইভেট চাকৰি কিন্তু মোৰ লগৰ এজনীয়ে চাই দিছে এটা কোম্পানীৰ মেনেজমেণ্টৰ কাম কৰিব লাগে আৰু মোৰ গোটেই চাৰ্টিফিকেটখিনি চাই মোক কৈছে এইটো ৰিজাল্ট দি লওক তাৰপিছত মোক এপইণ্ট কৰিব আৰু মই সেইটো পাৰ্ট টাইম জব কৰি মই উকিলৰ কাৰণে তৈয়াৰী কৰিম মা তুমি চিন্তাই কৰিব নালাগে মই নিজে পইচা গোটাম মা মই আগবেলা কাম কৰিলে ভাটিবেলা মই পঢ়িম এনেকৈ কৰিয়ে মই উকিল হ'ব লাগিব মা মই চাকৰি কৰিব লাগিব মই এজন ভাল উকিল হ'মেই মা মোৰ এইটো সৰুৰ পৰাই সপোন আছিলে তুমি মোক বাধা নিদিবা মই এতিয়া চাকৰি কৰি নিজে কাম কৰি নিজে পঢ়িম মা তোমাক আৰু মই কষ্ট নিদিওঁ কি তই কামো কৰিবি পঢ়িবিও তই পাৰিবি জানো মাজনী পাৰিম মা মই পাৰিম তুমি সাহস দিবা খালি মোক মা মই পাৰিম হ'ব দে তই যি বিচাৰিছ আৰু যি কৰিম বুলি ভাবিছ কৰ মই আছোঁ দে তোৰ লগত কিন্তু ভয় লাগে তই দেখা সপোনবোৰ যদি পূৰণ নহয় তই বৰ কষ্ট পাবি ন আৰু এইবোৰ পঢ়িবলৈ কিমান টকা লাগে জানই দেখোন সেইবাবেহে কৈছিলোঁ নহয় মা কষ্ট কৰিম পাৰিম তুমি চিন্তা নকৰিবা হ'ব দে ময়ো সহায় কৰিম দে ময়ো আৰু দুগুণ কাম কৰিম তোৰ আশাটো পূৰণ কৰিবলৈ কাৰণে হ'ব দে আৰু মই পইচা কেইটামান জমা কৰিও থৈছিলোঁ সেইকেইটাকে উলিয়াই দিম তই কি কৰিব লাগে তই নিজে চাই বুজি কৰিবি আৰু মইনো এইবোৰ কি বুজি পাওঁ হ'ব দে ব'ল এতিয়া ভাতকেইটা খাই লওঁগৈ ব'ল ভোকো লাগিছে মোৰ অহা বহুত সময় হ'ল সঁচাকৈ তোৰ কাৰণেহে ৰৈ আছিলোঁ ব'ল হ'ব মা থেংক ইউ ব'লা এতিয়া ব'লা ভাত মই বাঢ়ি দিম ব'লা আৰু এনেকৈয়ে জীয়েকৰ পিছদিনাখন ৰিজাল্ট দিলে আৰু ৰিজাল্টটো বহুত ভাল হ'ল আৰু তাই ৰিজাল্টৰ পিছত এতিয়া উকিলৰ কাৰণে প্ৰিপেৰেশ্যন কৰিলে পাৰ্ট টাইম জব কৰিলে জব কৰি যিকেইটা পইচা পালে সেইকেইটা তাই উকিল হোৱাৰ আশাত পঢ়াৰ নামত খৰচ কৰিলে কিতাপ পত্ৰ তাই নিজেই যোগাৰ কৰিলে আৰু তেনেকৈ এডমিশ্যন লৈ কৰি তাই উকিলৰ বাবে পঢ়িবলৈ আৰম্ভ কৰিলে জবো কৰি আছিলে প্ৰাইভেট কৰি পাৰ্ট টাইম জব আৰু মাকেও তাইৰ কাৰণে বহুতখিনি কষ্ট কৰিলে আগতে 2-3 ঘৰতহে কাম কৰিছিলে এতিয়া আৰু 2-3 ঘৰ বহাই ল'লে ঘৰে ঘৰে কাম বন কৰি তেনেকৈ যিমানখিনি টকা পাইছিলে মাকে ঘৰখনো চলাইছিলে আৰু লগতে জীয়েকক পঢ়াৰ নামত খৰচ কৰিবলৈ কাৰণেও সহায় কৰিছিলে আৰু এনেকৈয়ে 3 বছৰৰ পিছত ছোৱালীজনীয়ে বহুত ভাল ৰিজাল্ট কৰি উকিল হৈ পাছ কৰি ওলাই আহিলে এজন ভাল উকিল হ'ল আৰু সকলোৱে তাইক বহুত প্ৰশংসা কৰিলে কাৰণ তাই বহুত ৰিজাল্ট ভাল হৈছিলে কাৰণ তাই জবো কৰিছিলে জবৰ লগে লগে পঢ়িছিলোঁ আৰু সেইবাবে সকলোৱে তাইক বহুত মৰম কৰিছিলে আৰু তাৰপিছত তাই এজন ভাল ছিনিয়ৰ উকিলৰ ওচৰত কেইদিনমান ট্ৰেইনিং ল'লে আৰু লোৱাৰ পিছত তাই যেতিয়া অৱশেষত উকিল হৈ ওলাই আহিলে তেতিয়া তাই লগে লগে দেউতাকৰ ওচৰলৈ বুলি গ'ল আপুনি কাক বিচাৰিছে উকিল কিয় আহিছে বাইদেউ কাক লাগে আপোনাক কাক বিচাৰি আহিছেনো মই আপোনালোককে বিচাৰি আহিছোঁ আপোনালোকে কি মোক চিনি পোৱা নাই আমাক বিচাৰি আহিছে কওকচোন আমি আপোনাক চিনি পোৱা নাই সঁচাকৈ ধৰিব পৰা নাই দেউতা মোক চিনি পোৱা নাই মই আপোনাৰ ছোৱালী মাজনী আপুনি এনেকুৱা দেউতাক নিজৰ ছোৱালীকো চিনি পোৱা নাই কি মাজনী তই ইমান দিন তহঁত ক'ত আছিলি এজনী তই উকিল হৈ গলি তই ইমান ডাঙৰ মানুহ হৈ গলি মাৰে ক'ত আছে মাজনী বহিচোন বহ দেউতা মই উকিল হ'লো আৰু মোৰ মা ক'ত আছে মই কেনেকৈ এইবোৰ হ'লো এইবোৰ কথা বাদ দিয়ক এইবোৰ আপুনি সোধাৰ যোগ্যও নহয় আপুনি গম পাইছে এইবোৰ আপোনাক ক'বলৈ মই বিচৰাও নাই মই বেলেগ এটা কাৰণতহে ইয়াত আহিছোঁ কালি আপোনালৈ এখন নটিচ পঠাইছিলোঁ আপুনি চাগে পাইছে নিশ্চয় আৰু সেই নটিচৰ মতে 10 তাৰিখে আপুনি গৈ কোৰ্টত হাজিৰ হ'ব চাব 10 তাৰিখ পাহৰি নাযাব
10 তাৰিখে ৰাতিপুৱা 10টা বজাত কোৰ্টত গৈ হাজিৰ হ'ব গম পাইছে নহয় আৰু তো পঢ়িব জানে পঢ়ি ল'ব নটিছখনত কি লিখা আছে মই আৰু বুজাব নাযাওঁ আপুনি পাহৰি নাযাব যে এইখন কোৰ্টৰ পৰা আহিছে আৰু যদি নাযায় তেন্তে হ'লে পুলিচ একশ্যন লোৱা হ'ব আৰু সেইবাবে আপোনালোক দুইজন তাত গৈ হাজিৰ হ'ব মই আহিছোঁ এইবোৰ কি কৈছ তই মাজনী কিয় যাব লাগিব মই তই এইবোৰ পাহৰি যাচোন আহচোন বহি মোৰ ভুল হৈছিলে বহিচোন আৰু মা ক'ত আছেনো মাকো লৈ আহিব পাৰিলি হয় তইনো দেউতাৰক খবৰ এটাও নলওঁনে বহিচোন মাজনী দেউতা মই ইয়াত বহি থাকিবলৈ অহা নাই আৰু আপোনাৰ খবৰ খাতি লৈ থাকিবলৈও অহা নাই মই নিজৰ কামত আহিছোঁ আপুনি পাহৰি যাব বুলি মই এবাৰ জনাবলৈ আহিছোঁ আৰু এতিয়া যদি পাহৰি যায় তেন্তে মই বেলেগ একশ্যন ল'বলৈ বাধ্য হ'ম কিন্তু মই আহিছোঁ আৰু দুইজন আহিব অকলে এজন নহয় আৰু এনেকৈ কৈয়ে জীয়েকজনী তাৰ পৰা ওলাই গুচি গ'ল আৰু তাৰপিছত দেউতাকে বহুত চিন্তা কৰিলে কি হ'ব এতিয়া আৰু মাহীমাকেও দেউতাকক বহুতখিনি শাস্তি দি আছিলে অতদিনে দেউতাকেও বহুত কষ্ট পাই আছিলে সিহঁতলৈ মনত পৰিছিলে কিন্তু দেউতাকে বিচাৰি যোৱা নাছিলে এদিনো কাৰণ মাহীমাকে যাবলৈ দিয়া নাছিলে আৰু তেওঁলোকেও ইমান দিনে ল'ৰা ছোৱালীৰ মুখ দেখা নাপালে কাৰণ ডাঙৰজনীক কষ্ট দিছিল যেতিয়া তাইৰ অভিশাপটো লাগিবই আৰু আজিলৈকে তেওঁলোকৰ এটাও সতি সন্তান নহ'লে তেওঁলোক দুইজন অকলে থাকিলে আৰু জীৱনত সেইটোৱে সিহঁতৰ দুখ হ'ল এটাও ল'ৰা ছোৱালী নহ'ল আৰু তেনেকৈ তাৰপিছত দুয়োটাই আলোচনা কৰিব ল'লে কি হ'ব এতিয়া আৰু তেনেকৈ আলোচনাৰ মৰ্মে গৈ তেওঁলোকে 10 তাৰিখে কোৰ্টত হাজিৰ হ'লগৈ আৰু কোৰ্টত কি হ'ব হোৱাটোৱেই হ'ল ডাঙৰজনী পত্নীয়ে ন্যায় পালে নিজৰ জীয়েকে যেতিয়া মাকৰ কাৰণে ন্যায় বিচাৰিব যুঁজিব তেন্তে হ'লে আৰু ন্যায় নোপোৱাকৈ থাকিবনে বাৰু অৱশেষত মাকে ন্যায় পালে আৰু দেউতাকক 7 বছৰৰ কাৰণে জেলত পঠালে আৰু গোটেই সম্পত্তি আধা অংশ ডাঙৰজনী ঘৈণীয়েকক দিবলৈ কাৰণে হুকুম দিলে আৰু তাৰপিছত মাহীমাকৰ অৱস্থাটো এনেও অৱস্থা বেয়া হ'ল তাইক আৰু বেলেগ শাস্তি দিয়াৰ একো প্ৰয়োজনেই নহ'ল আৰু সেই বিচাৰ হোৱাৰ পিছত ছোৱালীজনীয়ে বহুত সুখী পালে কাৰণ মাকক যে ন্যায় দিব পাৰিলে মাকেও তাইক লৈ বহুত গৌৰৱ কৰিলে আৰু তাৰে এজন ভাল উকিল মানে জীয়েকৰ বহুত ভাল বন্ধু হৈ পৰিছিলে আৰু তাৰপিছত সেই উকিলজনৰ লগতে জীয়েকৰ বিয়া ঠিক হ'ল আৰু জীয়েকৰ বিয়া ঠিক হোৱাৰ পিছততো মাকৰ আৰু ফূৰ্তি দুগুণে বাঢ়িলে সেই উকিলজনৰ লগত বিয়া ঠিক হৈ তেনেকৈ অলপ দিনৰ পিছতে সকলোবোৰ আলোচনাৰ মৰ্মে দুইটাৰে বিয়াখনো ভালে হৈ গ'ল কিন্তু দেউতাক এনেকুৱা দুৰ্ভগীয়া দেউতাক নিজৰ জীয়েকৰ বিয়াখনো চাবলৈ নাপালে জীয়েকৰ বিয়া সময়ত দেউতাক জেলত আছিলে আৰু মাহীমাকে অকলে কান্দি কুটি ঘৰতে আছিলে কি কৰিবা আৰু আধা সম্পত্তিটো ডাঙৰজনীক দি দিবলগীয়াই হ'ল তাইতো নিদো বুলি ক'বও নোৱাৰে কাৰণ কোৰ্টৰ পৰা আদেশ দিলে আৰু এনেকৈ মাক আৰু জীয়েকৰ জীৱনটো আকৌ সুখ ঘূৰি আহিলে আমাৰ কাহিনীটো শুনি কেনেকুৱা লাগিলে এবাৰ কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ সকলোকে এতিয়া কওঁ ল'ৰা আৰু ছোৱালীৰ মাজত কিবা পাৰ্থক্য হ'লনে বাৰু কওকচোন আপোনালোকে ছোৱালীজনীয়ে মাকৰ কথা যিমানখিনি বুজি পালে এজন ল'ৰায়ো তেনেকৈ বুজি পায় এতিয়া ছোৱালীজনীয়ে মাকক জীৱনত যিমানবোৰ সুখৰ পৰা মাক বঞ্চিত হৈ আছিলে সকলোবোৰ সুখ দিবলৈ চেষ্টা কৰিলে আৰু জোৱাইকজনেও তেনেকুৱাই জোৱাইকজনেও শাহুৱেকক বহুত মৰম কৰিলে জোৱাইকে শাহুৱেকক লগত লৈ গ'ল জীয়েকক বিয়া কৰি লৈ যোৱাৰ লগতে মাককো লৈ গ'ল দুইজনী মাক জীয়েক জোৱাইকৰ লগতে থাকিব ল'লে আৰু জোৱাইকৰ পৰিয়ালটো বহুত ভাল আছিলে জোৱাইকৰ মাক দেউতাকেও বহুতখিনি মৰম কৰিছিলে মাকক আৰু বোৱাৰীয়েকক নিজৰ ছোৱালী বুলিয়ে ভাবিছিলে আৰু দুইজনে তেনেকৈ উকিলৰ কামতো একেলগে অহা যোৱা কৰেই সকলোবোৰ কেছ একেলগেই লাগে আৰু তেনেকৈ এপদকে বাঢ়ি গৈ তেওঁলোকেও বহুত সম্পত্তি কৰিব পাৰিলে আৰু মাককো সকলোবোৰ সুখ দিবলৈ জীয়েক ছাকচেছ হ'ল